সমন্বয় পুথিভঁৰালৰ সপ্তদশ বৰ্ষপূৰ্তিৰ ব্যাপক আয়োজন। বৰ্ষপূৰ্তি অনুষ্ঠানৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। 14 ডিচেম্বৰত সমন্বয় পুথিভঁৰালৰ মুকলি কুইজ প্ৰতিযোগিতা। নলবাৰীৰ জনতা চক বিহামপুৰত অনুষ্ঠিত হ'ব সদৌ অসম মুকলি প্ৰাইজমানি কুইজ প্ৰতিযোগিতা। আমি পুনৰবাৰ জনাইছো এই মুহূৰ্তত সমন্বয় পুথিভঁৰালৰ সপ্তদশ বৰ্ষপূৰ্তিৰ ব্যাপক আয়োজন। বৰ্ষপূৰ্তি অনুষ্ঠানৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। 14 ডিচেম্বৰত সমন্বয় পুথিভঁৰালৰ মুকলি কুইজ প্ৰতিযোগিতা। নলবাৰীৰ জনতা চক বিহামপুৰত অনুষ্ঠিত হ'ব সদৌ অসম মুকলি প্ৰাইজমানি কুইজ প্ৰতিযোগিতা। সমন্বয় পুথিভঁৰালৰ আমি সপ্তদশ বৰ্ষপূৰ্তি উদযাপনৰ প্ৰস্তুতি চলাই আছোঁ। এতিয়া আমাৰ এই অনুষ্ঠানটো অহাকালি মানে কাইলৈৰ পৰা আৰম্ভ হ'ব। কাইলৈ ৰাতিপুৱা পতাকা উত্তোলন, তাৰপিছত আমি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু আমাৰ স্থানীয় এই ঠাইৰ পৰা গৈ বিশ্ববিখ্যাত হোৱা বাঁহীবাদক দীপক শৰ্মা ডাঙৰীয়ালৈ আমি ইয়াতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অনুষ্ঠানটো আৰম্ভ কৰিম। তাৰপিছত কালি আমাৰ দিনৰ ভাগৰ কাৰ্যসূচী আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত ফেশ্বন প্ৰতিযোগিতা আৰু 11 বজাত আমাৰ এটা বিশেষ প্ৰতিযোগিতা আছে। যিহেতু আমি পুথিভঁৰাল হিচাপে ইয়াতে কাম কৰি আছোঁ, সেই সাপেক্ষে শ্ৰেষ্ঠ পঢ়ুৱৈ প্ৰতিযোগিতা এটা আমি অনুষ্ঠিত কৰিম আৰু সেইটো আমি প্ৰতি বছৰে কৰি আহিছোঁ। তাৰপিছত 3 বজাৰ পৰা আমাৰ পুথিভঁৰালৰ সভাপতি বিশিষ্ট গল্প লেখক জয়ন্ত কুমাৰ চক্ৰৱৰ্তী ছাৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত মননশীল সৃষ্টিশীল সাহিত্য কেনেদৰে সৃষ্টি কৰিব পাৰি সেই সম্পৰ্কে তেওঁলোকৰ লগত এটা অন্তৰংগভাৱে কিছু কথা পাতিব। এতিয়া আমাৰ সেই ধৰণৰ এটা প্ৰস্তুতি আমি চলাই আছোঁ আৰু আমাৰ 14 তাৰিখে আমাৰ মূল অনুষ্ঠান আৰম্ভ হ'ব। মূল অনুষ্ঠান বুলি ক'লে ৰাতিপুৱাৰ ভাগত এখন আমি অসম ভিত্তিক কুইজ প্ৰতিযোগিতা আয়োজন কৰিছোঁ। আমি আপোনালোকৰ চেনেলৰ জৰিয়তে 6ষ্ঠ শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ পঢ়ি থকা কুইজত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলক আমি অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে। সেইখন দিনৰ 10 বজাৰ পৰা হ'ব আৰু প্ৰতিটো দলত 2জনকৈ প্ৰতিযোগী থাকিব আৰু তেওঁলোকে নিজৰ বিদ্যালয়ৰ পৰা প্ৰমাণ পত্ৰ বা তেওঁলোকৰ পৰিচয় পত্ৰ আনিলেও হ'ব। আৰু সন্ধিয়া ঠিক 5 বজাৰ লগে লগে আমাৰ তাজিমুদ্দিন আহমেদ সোঁৱৰণী সমন্বয় সন্ধিয়া আমি আৰম্ভ কৰিম। এইবাৰ এই অনুষ্ঠানটো উদ্বোধন কৰিব আমাৰ এই অঞ্চলৰে পৰা গৈ প্ৰখ্যাত হোৱা বিশিষ্ট আৰ্কিটেক্ট স্থপতিবিদ বিশ্ব দত্ত ডাঙৰীয়াই। তাৰপিছতে আমাৰ ইয়ালৈ আহিব অসমৰ বিশিষ্ট কবি তথা নলবাৰী জিলাৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰী ছাৰ, লগতে অন্যান্য কেইবাগৰাকীও বিশিষ্ট অতিথি আহিব আৰু তেখেতসকলৰ লগত আমি অন্তৰংগভাৱে কিছু কথা পাতিম আমাৰ পুথিভঁৰালৰ। তাৰপিছত আমি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু দীপক শৰ্মাক আমি স্মৰণ কৰি এটি অনুষ্ঠান আয়োজন কৰিছোঁ। তালৈ বিশেষভাৱে এইবাৰ আমাৰ কাৰণে আনন্দৰ কথা যে জুবিন দাৰ লগত যিগৰাকী শিল্পীয়ে আৰম্ভণিতে কাম কৰিছিল বা জুবিন দাই যাৰ লগত আৰম্ভণিতে কাম কৰিছিল চিন্তামণি দা তেখেত আমাৰ এই অনুষ্ঠানত আহিব। আমাৰ ইয়ালৈ আহিব চিন্তামণি দাস। তেখেতে জুবিন গাৰ্গক সোঁৱৰণ কৰিব তেখেতে কেনেদৰে পাইছিল। লগতে আমাৰ কেইবাগৰাকীও স্থানীয় আৰু বাহিৰৰ শিল্পীয়ে জুবিন গাৰ্গৰ কিছু বিশেষ গীত ইয়াতে পৰিৱেশন কৰিব আৰু শেষত আমাৰ পুথিভঁৰালৰ সদস্যসকলৰ অভিনীত আৰু আমাৰ পুথিভঁৰালৰ সমন্বয়ক তথা অসমৰ বিশিষ্ট নাট্যশিল্পী কিশোৰ চক্ৰৱৰ্তীৰ পৰিকল্পনা আৰু পৰিচালনাৰে তেজীমলা নাটখনি মঞ্চস্থ হ'ব। মই আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ ৰাইজক, সংস্কৃতিবান ৰাইজক, সমূহ ৰাইজক আমাৰ এই অনুষ্ঠানৰ দুটা দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে আন্তৰিকতাৰে আবেদন জনালোঁ।